হয় ধন্যবাদ আপোনাৰ আসলে বস্তুবোৰ এনেকুৱা চক ডিজিটেল ইণ্ডিয়া গোটেইখন বস্তুবোৰ আজিকালি ডিজিটেল হৈ গৈছে গতিকে আমিও দেখিলোঁ যে গতানুগতিক যিটো প্ৰক্ৰিয়া সেইটোৰ মাজেদি গ্ৰন্থ উন্মোচন আমি নকৰোঁচোন আমি পাৰিলে আকাশীযানত কৰোঁ আমাৰ মনত হেঁপাহ আছিলে আকাশীযানত কৰোঁ কিন্তু যিটো আমি এফৰ্ড কৰিব নোৱাৰোঁ গতিকে আমি দেখিলোঁ সহজ আমাৰ গ্ৰন্থকেইখনো আছিলে যে মাজুলী ৰিলেটেড এখন আছিলে মাজুলী আৰু এখন হৈছে শ্ৰীমন্ত শংকৰদেৱ গতিকে যেতিয়া দেখিলোঁ যে আমি যদি জাহাজত কৰোঁ গতিকে আমি পুনৰবাৰ কৈছোঁ এই অগতানুগতিক এই কাৰণে সাধাৰণতে আমন্ত্ৰণ কৰি আনি 2-4জন আমি আমন্ত্ৰিত অতিথি মাতি আনো তেওঁলোকক গামোচা পিন্ধাওঁ গতিকে আমি এই কিন্তু কনচেপ্টটো মোৰ কনচেপ্ট মস্তি কৰি নতুন প্ৰয়াসেৰে মানে গ্ৰন্থ উন্মোচনৰ যিটো প্ৰক্ৰিয়া প্ৰত্যেকটো কথাতে মই নতুন এটা দিব বিচাৰোঁ গতিকে তেনেধৰণে এই প্ৰয়াসটো কৰা হ'ল নদীৰ মাজত চাওক ই যেহেতু মাজুলী বুলি কৈছে পুনৰবাৰ কোৱা হৈছে যে মাজুলী বিশাল ব্ৰহ্মপুত্ৰৰ মাজত এখন বিশাল জাহাজত ৰূপেক্ষত পৰিৱেশটোৱে নান্দনিক তাত যিসকল যাত্ৰী আহিছিলে প্ৰত্যেকজন যাত্ৰীয়ে এটা কথা আমাক কৈ গ'ল যে ই সঁচাকৈ এটা ব্যতিক্ৰমী প্ৰয়াস ধন্যবাদ অনুভৱ মানে এইটো এক বুজাব নোৱাৰা এক নান্দনিক পৰিৱেশ কাৰণ মই যিহেতু মাজুলীৰ বোৱাৰী মই বহুতবাৰ আহিছোঁ ৰূপেক্ষত আহিছোঁ যদিও তেতিয়াৰ যিটো অনুভূতি এনেইতো মাজুলীত ধৰক যেতিয়া ফেৰীত অহা হয় তেতিয়া সেইটো মানে যিটো এটা মাদকতা থাকে সেই মাদকতাটো আছেই তাৰ লগতে আজি যিটো অনুষ্ঠান হ'ল সেই অনুষ্ঠানটো এটা মানে অতি ব্যতিক্ৰমী অনুষ্ঠান আৰু খুব সুখীময় কাৰণ কেলে এজন সত্ৰৰ এজন প্ৰভুৱে আমাৰ গ্ৰন্থখনি প্ৰথম হাত দিছে গতিকে মই ভাবিছোঁ মানে সেইটো এটা ভাল চাইন বুলিয়ে ভাবিছোঁ আৰু মানে ভাল লক্ষণ কাৰণ আমি আনচিন যিহেতু আমিতো তেখেতক নিমন্ত্ৰণ কৰি অনা নাছিলোঁ তাতেই মানে আমি যে লগ পাব লাগে যিহেতু আমি লগ পাই গ'লোঁ তেখেতক আমি ভাবিও আহিছিলোঁ তেনেকৈ যদি এজন পাই যাওঁ আমাৰ কাৰণে এটা সৌভাগ্য হ'ব বুলি ভাবিছিলোঁ আৰু যিহেতু সত্ৰৰ ওপৰত মোক খুব বেছি এটা মানে সত্ৰসমূহে মোক খুব বেছি প্ৰভাৱিত কৰে আৰু বিশেষকৈ সত্ৰসমূহত থকা যিবোৰ কণ ছাত্ৰসকল তেওঁলোকক দেখিলে সেই আধ্যাত্মিকতাটোৰ লগতে তেওঁলোকে যে গোটেই বস্তুখিনিৰ লগত যিটো সত্ৰীয়া সংস্কৃতিৰ লগত তেওঁলোকে ইমান একাত্মক সেই একাত্মকখিনি সেই বস্তুখিনি মানে নৱপ্ৰজন্মৰ মাজত এতিয়াতো আমাৰবিলাক জেগাত এনেকুৱা হয় যে ল'ৰা ছোৱালীবিলাক ক'ৰবাত দিলেও বেলেগ খেলা ধূলা বা অন্য কিবা দিলেও মোবাইললৈ বেছি বিজি থাকে গতিকে কিন্তু ইয়াত সেই পৰিৱেশটো খুব কম ইয়াত মানে ইমান মোবাইলৰ কাৰবাৰটো ইমান মই ল'ৰা ছোৱালীবিলাকৰ মাজত দেখা নাইকিয়া কিন্তু যিহেতু মই আহি থাকোঁ গতিকে মই গম পাওঁ তেওঁলোকৰ মানে সেই আধ্যাত্মিকতাটো বহুত বেছি আৰু মই ৰাসৰ সময়তো আহিছোঁ সেই সময়ৰ যিটো পৰিৱেশ সেইটোতো মানে মই এতিয়া কওঁতেও মোৰ গান মানে হেৰি হৈ গৈছে মানে ইমান এটা আধ্যাত্মিকতাৰ পৰিৱেশ আছে গতিকে ইয়াত আহি খুবেই ভাল লাগে আৰু সেইকাৰণে মই আচলতে মাজুলীৰ বস্তু বাছি লৈছিলোঁ আৰু সৰুৰে পৰা মাজুলীৰ প্ৰতি মোৰ খুব এটা আকৰ্ষণ আছিলে যিটো নদীদ্বীপ বুলি কোৱাৰ লগে লগে এনেকুৱা এটা তেতিয়া এটা ধাৰণা আছিলে কি যে চাৰিওফালে নৈ আৰু এডোখৰ মাটি আমি যিটো ছবিত দেখিবলৈ পাওঁ তেনেকুৱা এটা ধাৰণা আছিলে কিন্তু অহাৰ পিছত হয়তো সেইকাৰণে মোৰ বিয়াও মাজুলীতে হৈ গ'ল গতিকে সেই মানে ভাবোঁ আৰু তেনেকৈ মানে বৰ আন্তৰিকতাৰে ভাল পাইছিলোঁ কাৰণে চাগে তেনেকুৱা এটা হ'ল বুলি পেলাই আৰু সেইভাগে আহি মেলি পেলাই গোটেই সত্ৰসমূহ ঘূৰি মানুহবিলাক ইমান সহজ সৰল তেনেকুৱা সহজ সৰল মানুহটো আজিকালি বহুত কম থাকে নহয় ন গতিকে সেই আৰু ইমান অতিথিপৰায়ণ গোটেই বস্তুখিনিয়ে খুব বেছিকৈ আকৰ্ষণ কৰিছিলে আৰু তাৰ লগতেই তাৰমানে যিটো সত্ৰৰ পৰিৱেশ সেই পৰিৱেশখিনিও আকৰ্ষিতৰ ফলতেই মই মাজুলীখন সংস্কৰণ কৰিলোঁ ज्योति नमस्ते शुभ्रं करतु कल्याणं आरोग्यं सुखसम्पदः देशबुद्धिविनाशाय आत्मज्योति आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति प्रदीप्ताय गुरु
ব্যক্তিগত হাতৰ বৰষাৰে আমাৰ গ্ৰন্থখনি উন্মোচন কৰিছে গতিকে আটাইয়ে যদি পাৰে ফটো একপি মাৰক অকণমান ভাইৰেল কৰি দিয়ক অকণমান ভাইৰেল কৰক আটাইয়ে হাতত যদিও হাতত যিহেতু আটাইয়ে এই যন্ত্ৰটো থাকেই গতিকে যন্ত্ৰটোত যদি অকণমান আপোনালোকে অকণমান ফটোকপি মাৰক ভালকৈ মাৰক অকণমান আপোনালোকৰ ফেচবুক লেখকক মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আমি মৰম যাচিছোঁ ধন্যবাদ আমি সম্বৰ্ধনা পৰ্ব চলাই থাকিম কাক কেনেকৈ চলাম এইখন গ্ৰন্থও আমি বিশেষভাৱে সজাই পৰাই তুলিছোঁ সকলো নিতান্ত আমি ঠিক হাতী মাৰি ভুৰুকাত ভৰোৱাৰ প্ৰয়াস নাই কৰা সৰু ল'ৰা আমি তেওঁক অনুৰোধ জনাইছোঁ গ্ৰন্থখনি হাতত যাতে লয় গ্ৰন্থখনি কাভাৰেই কয় কাভাৰকেইটা চাব আমি কাভাৰ প্ৰত্যেকখন গ্ৰন্থৰে আমি কাভাৰবিলাক অৰ্থাৎ বেতুপাতবিলাক আমি এক বিশেষ তৰিকাৰে আমি সজাই পৰাই তুলিছোঁ এই কাভাৰ একোটা কৰিবলৈ যাওঁতে আমাক 7টা দিন সময় লাগিছিল মই বিশেষকৈ এখন গ্ৰন্থৰ কথা কওঁ কৰিব আৰু সেই আশা চাগে আমাৰ সঁচাকৈ পূৰ্ণতাপ্ৰাপ্ত হ'ব বুলি ধৰি ল'লোঁ প্ৰথমে কওঁ মাজুলী শব্দটোৱে আমি সঁচাকৈ সৰুৰে পৰা এক বেলেগ ধৰণৰ অনুভৱ এটা লৈ আছিলোঁ যিহেতু নদীৰ দ্বীপ হিচাপে গোটেই বিশ্বৰে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু তাৰোপৰি আমি জানো সত্ৰ নগৰীৰ পৰা আদি কৰি সাংস্কৃতিকৰ পৰা আদি কৰি আধ্যাত্মিকৰ যি এটা পৰিৱেশ পৰম্পৰা এইটো সঁচাকৈ আমাৰ অন্তৰত মানে সকলোৰে অন্তৰত যদি আমি লৈ আগবাঢ়ো সঁচাকৈ আমাৰ অসমখন আৰু উজ্বলি উঠিব বুলি মই ভাবোঁ আৰু শংকৰদেৱক লৈ আমিতো সৰুৰে পৰা সকলোখিনি আমি গুৰুজনা আদৰ্শৰে পালিত হৈ আহিছোঁ আৰু পিছত মই লাহেকৈ যেতিয়া বৰগীতৰ অধ্যয়ন কৰিলোঁ প্ৰায় 12-13 বছৰ মই বৰগীতৰ কোৰ্চৰ লগত জড়িত হ'লোঁ মোৰ এখন মিউজিক স্কুল আছে তাতে মই ল'ৰা ছোৱালীবিলাকক বৰগীত আৰু শাস্ত্ৰীয় সংগীতৰ শিক্ষা দিওঁ গতিকে তাতে মই অনুভৱ কৰিলোঁ যে আমাৰ যিখিনি শংকৰী মানে গোটেই ভেটিটোৱে হৈছে সংস্কৃতিকেন্দ্ৰিক গতিকে সংস্কৃতি অধ্যয়ন নকৰিলে আমাৰ গুৰুজনাক অধ্যয়ন কৰাটো আধৰুৱা হৈ ৰ'ব গতিকে সেই সংস্কৃতি কথাখিনি আনি বৰগীতৰ পৰা আদি কৰি টুটয় চপয় ভটিমা নামঘোষাৰ বহুতখিনি কথা যিখিনি আমাৰ অতি প্ৰয়োজনীয় কথা সেই গোটেই কথাখিনিক লৈ অলপ উজুভাৱে বুজিব পৰাকৈ এখন গ্ৰন্থ নিৰ্মাণৰ কথা বহুত আজি মই 4-5 বছৰৰ পৰা চেষ্টা প্ৰয়াস কৰি আহি এক পূৰ্ণাংগ ৰূপত আজি আমাৰ কুঞ্জলতা প্ৰকাশনে গ্ৰন্থখনি কৰিম বুলি তেখেতে খুব হেঁপাহেৰে যেতিয়া ল'লে সঁচাকৈ মোৰ এটা সপোন আজি পূৰ্ণ হৈছে আৰু সকলোৱে উপকৃত হ'ব বুলি মই ভাবিছোঁ যিহেতু মই এটা নিজকে নিজে এক গৌৰৱ অনুভৱ কৰিছোঁ যে গুৰুজনাক লৈ মই ক্ষুদ্ৰ মনেৰে ক্ষুদ্ৰ জ্ঞানেৰে এটা মহৎ কাম কৰিবলৈ মই প্ৰয়াস কৰিছোঁ উপকৃত কৰিব যিহেতু আমাৰ বৰগীত বুলি ক'লে আমি অকল গোৱাটোৰ বা ক্ৰিয়াত্মক দিশটোৰ কথাৰ উপৰিও আমি কিছুমান তাত্ত্বিক দিশ আছে বৰগীতৰে কয় যে সকলো শাস্ত্ৰ অধ্যয়ন নকৰিলে অকল যদি বৰগীতটো অধ্যয়ন কৰা যায় তেতিয়াহ'লে আমি ভগৱানক পাব পাৰোঁ মানে তেনেকুৱা এটা কথা গুৰুজনে উল্লেখ কৰি কৈছে মানে ইমানবোৰ আমাৰ শৰীৰ সম্বন্ধীয় মন সম্বন্ধীয় আধ্যাত্মিক সম্বন্ধীয় আমাৰ ইমানবোৰ মানৱ জীৱনৰ বহুত কথাই বৰগীতত প্ৰকাশ কৰিছে গতিকে এইখিনি যদি অধ্যয়ন কৰে আমাৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ আধ্যাত্মিকতাবাদী আধ্যাত্মিক ভাৱখিনি যদি বুজি পায় তাতকৈ আৰু শান্তি ক'তো নাই বুলি মই ভাবোঁ গতিকে মই ভাবিছোঁ সকলোৱে অধ্যয়ন কৰক শংকৰদেৱৰ যিখিনি সংস্কৃতি তেওঁৰ কলাকৃষ্টি তেওঁ যি ভাওনাৰ যিখিনি কথা গোটেইখিনিতে আমাৰ মানৱ জীৱনৰ সফলতা আচল তত্ত্বখিনি তাতে লুকাই আছে তো অকণমান হ'লে জানিলেও আমাৰ বহুত উপকাৰ হ'ব বুলি মানে পৰম উপকাৰ বুলি যিটো কোৱা হয় সেই পৰম উপকাৰ হ'ব বুলি ভাবিছোঁ